সকলোকে নমস্কাৰ। আমাৰ কাৰ্বি যুৱ মঞ্চক প্ৰত্যেক বছৰৰ নিচিনা এবাৰ আমি ফেব্ৰুৱাৰী 15 to 19 আমাৰ ফেষ্টিভেল আৰম্ভ হ'ব। গতিকে সেইটোকে আমাৰ ফেষ্টিভেলৰ কাৰণে আমি কেন্দ্ৰ কমিটি বা আমাৰ ৰিচিপশ্যন কমিটি আমি গোটেই ঠিক ঠাক কৰি আছে। আজি ফেষ্টিভেল 15 to আজি কিমান, আজিতো 12 এটা 3 দিন বাকী আছে ফেষ্টিভেল। ইয়াতে চব আমি যিকেইটা আমি কৰিবলৈ আছে এইকেইটা কাম আমি কৰি আছে সম্পূৰ্ণ এতিয়া আমি হৈছোঁ বুলি আমি আশা কৰিছোঁ। গতিকে আমাৰ ফেষ্টিভেল 15 to 19 হ'ব, 16 দিনা আমাৰ ইনগ্ৰেশ্যন প্ৰগ্ৰাম হ'ব। গতিকে মই চবকে অনুৰোধ যে আমাৰ যিটো ফেষ্টিভেল ইনগ্ৰেশ্যন দিনা সকলোকে আহক আৰু আমাৰ ফেষ্টিভেল ভালে ভালে যাবৰ কাৰণে চবেই আমি একেলগে এই ফেষ্টিভেলৰ কাৰণে কাম কৰিবৰ কাৰণে মই চেণ্ট্ৰেল কমিটি সম্পাদক হিচাপে সকলোকে মই অনুৰোধ কৰিছোঁ। এইবাৰতো আমাৰ যিটো প্ৰগ্ৰামতে আমি ইনভাইট কৰিছে কিবা ফৰেনৰ পৰা এম্বেচি আহিব, আপোনাৰ নেপালৰ পৰা আহিব, তাৰপিছত টাইৱাং পৰা আহিব, টাইৱাং পৰা 2জন আহিব আৰু নেপালৰ পৰা 2জন আহিব। তেনেকৈ আমাৰ ইণ্ডিয়াৰ ভিতৰত আমি কিছুমান ৰিপৰ্টাৰ কাৰণে মাতিছে, কিবা NDTV ৰিপৰ্টাৰ, কিবা চিঅ'ৰ কাৰণে মাতিছে। তাৰপিছত আমি নৰ্থ ইষ্ট আমাৰ ত্ৰিপুৰা কোঅপাৰেটিভ মিনিষ্টাৰ আহিব। তাৰপিছত আমি ৰাজস্থানৰ পৰা MP এজন আমি ইনভাইট কৰিছে, তেখেত আহিব। তাৰপিছত আমাৰ মেইন প্ৰগ্ৰাম হ'ব 16 দিনাতো আমাৰ ইনগ্ৰেশ্যন হ'ব, তাৰ 17 দিনা আমাৰ প্ৰগ্ৰাম আছে, স্পেচিয়েল প্ৰগ্ৰাম। সেইটো হ'ব আমাৰ আলহী, আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহিব। 17 দিনা আমি আশা কৰিছোঁ যে আমাৰ চিফ গেষ্টটো আহি আমি আমাৰ ফেষ্টিভেলৰ কাৰণে মানে আমাক আমি ধন্যবাদ দিব বিচাৰিছোঁ। প্ৰথমে কি আমাৰ ফেষ্টিভেলৰ কাৰণে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক আমাৰ ৰিকুৱেষ্ট মতে বা আমাৰ মেম'ৰেণ্ডাম দিয়া মতে আমাক ষ্টেট হলিডে আমাক দিছিলে 3 দিনৰ কাৰণে, 16, 17, 18। সেইকাৰণে মই এইটো মাধ্যমত মই ধন্যবাদ দিব বিচাৰিছোঁ আমাৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যে আমি বহুত বছৰ হৈ গ'ল আমি মেম'ৰেণ্ডাম দিছোঁ বা আমি বিচাৰিছোঁ যে অসমত ষ্টেটত আমি হলিডে বিচাৰিছোঁ। আমাৰ কাৰ্বিকেইটা যিকেইটা এমপ্লয়িড এছেম্বলিত বা অসমত চাকৰি কৰা সকলোৱে মানে আমি এই ফেষ্টিভেলৰ কাৰণে আমি মানে বহুত দিনৰ পৰা আমি হলিডে বিচাৰোঁ, কিন্তু এবাৰ আমি সক্ষম হৈছে। সেইটো কাৰণে আমি বহুত আনন্দ আৰু আমি আমাৰ KCS কেন্দ্ৰ কমিটিৰ পৰা মই আৰু ধন্যবাদ দিছোঁ। বৰ্তমানতো আমি এনেই প্ৰগ্ৰামতো দিয়া হৈ গ'ল বাহিৰৰ পৰা, মানে 18, 18 আৰু 19, 18 তাৰিখ ৰাতি আমি কিবা উজবেকিস্তান ইণ্টাৰনেশ্যনেল বেণ্ড এটা হাৱাছ গুৰু বুলি এটা টিম আছে, বেণ্ড আছে, সিহঁতক আমি মাতিছে, আহিব কৈছে। তাৰপিছত 19 ৰাতি আমি আমাৰ চবেই জানে এইটো পৱনদ্বীপ, আমাৰ ক'ব গ'লেতো বলিউড ছিংগাৰ পৱনদ্বীপ কাৰণে আমি মাতা হৈছে। বৰ্তমানলৈকেতো আমি জনামতেতো এইটো ফিক্স আহিব। সেইটো কাৰণে সকলোকে আহক, আমি এই পাৰফৰ্ম যিটো ইণ্টাৰনেশ্যনেল বেণ্ড আহিব আৰু আমাৰ লোকেল ইণ্ডিয়ান বলিউড যিটো ছিংগাৰ আহিব, আমি সকলোকে চাম, আমি এনজয় কৰিম।